হাই গাইজ বৰা কাছা মিত্ৰী চেনেলৰ এটা ভিডিঅ'ত আপোনালোকক স্বাগতম জনাইছোঁ। মানে মই প্ৰথম ভিডিঅ'টো এইখিনি ঠাইৰ পৰাই বনাইছিলোঁ, মানে নসত্ৰলৈ বুলি বনাইছিলোঁ। আজি মানে নসত্ৰৰ পালনাম চলি আছে, মানে মিনিমাম পালনাম 7 দিন হয়, 6 দিন কমপ্লিট হৈ গ'ল, মানে 7 দিন মানে কালি 7 দিন হ'ব। 7 দিন হ'লে কালি মানে পালনাম শেষ হ'ব। সেইকাৰণে ভাবিলোঁ যে আজি এটা ভিডিঅ' বনাই দিওঁ। মানে মোৰো এটা আশ্ৰমত মানে ভিডিঅ' এটা আছে আৰু প্ৰথম ভিডিঅ'টো মোৰ আশ্ৰমতে আছে, কিন্তু ভিডিঅ'টোত ইমান লাজ ভয় কৰি মানে বহুত ভিডিঅ' বনাইছিলোঁ, মানে গাড়ী এখন ঢালি মানে লাজতে কথা কৈছিলোঁ। সেইকাৰণে আজি মানে ভিডিঅ'টো আপোনালোকক ভালকৈ দেখাম বুলি ভাবিছোঁ, বা পালনাম কেনেকুৱা হৈছে এইবাৰ 2024-ত। আৰু পালনামৰ আজি কালি পালনাম শেষ হ'ব। সেইকাৰণে বোলো আজি পালনাম চাব যাওঁ আৰু আপোনালোককো দেখাওঁ। তেন্তে মই ভিডিঅ'টো আৰম্ভ কৰাৰ আগতে কৈ দিওঁ, মানে মোৰ লগত আছে নয়ন মানে মই অলপ সহায় কৰিবলৈ যাব। তাৰপিছত আমি পালনামৰ পিছতে সৰ্থেবাৰী সভা আহিছে, তাৰ সৰ্থেবাৰী সভাৰ ব্লগ পাই যাব মন তাতে। তেন্তে আজি আমি বৰ্তমান যাবলৈ ওলাইছোঁ, বৰ্তমান চাই থাকক তেনেহ'লে। বৰ্তমান আমি আহি সৰ্থেবাৰী পাই গ'লোঁ। চাওক এইখন হৈছে সৰ্থেবাৰী সভাৰ গেট, বৰ্তমান দিয়াই হৈছে। চাওক সৰ্থেবাৰী সভাৰ গেট, তাৰপিছত আমি আগবাঢ়ি আছোঁ, এই সভাৰ গেট বৰ্তমান পাই আছোঁ। চাওক এইখনে হৈছে বৰ্তমান সৰ্থেবাৰী সভা। আপোনালোকক প্ৰথমবাৰ দেখাই দিওঁ আৰু যোৱাৰ আগতে। গাইজ আমি বৰ্তমান মানে সত্ৰ পৰা আমাৰ এই মোটামুটি 1 কিলোমিটাৰমান আছে, মানে আমি অলপ পেচাব কৰিব ওলাইছোঁ, মানে এই পেচাব কৰিব যাই আছে চোৰে তলত দে মুকিলো। এতিয়া বৰ্তমান আমি পেচাব কৰি বৰ্তমান সত্ৰলৈ যাম, আপোনালোকে পূৰা চাই থাকক। বৰ্তমান আমি আহি পাই গ'লোঁ কৃষ্ণগুৰু আশ্ৰমৰ গেট। চাওক এইখন হৈছে কৃষ্ণগুৰু আশ্ৰমৰ প্ৰথমখন গেট। আপোনালোকে যদি চিনি নাপায়, এই গেটখন দেখা পালে গম পাব যে কৃষ্ণগুৰু আশ্ৰমৰ কোনফালে গ'লে কৃষ্ণগুৰু আশ্ৰম পাব। আৰু আশ্ৰমৰ যিহেতু পালনাম চলি আছে, সেইকাৰণে দোকান পোহাৰ অলপ আহিছে। চাওক হোটেল হওক বা আইচক্ৰীমৰে হওক, বেলুন পুতলা এইবোৰ দোকান আছে। আপোনালোকে ভিডিঅ'টো পূৰা স্কিপ নকৰিব, চাই থাকক। আটাইবোৰ বস্তু আজি আপোনালোকক কৈ দিম। ফাইনেলি আমি গৈ আছোঁ আৰু এইবোৰ হৈছে ভক্তসকলে মানে বগা সাজপাৰ পিন্ধি আছে, কিন্তু মই এটা ভুল কৰিলোঁ, মানে ৰঙা স্পৰ্টিং পিন্ধি আহিলোঁ। সেইটো এটা মোৰো ভুল হ'ল। মই বগা বস্ত্ৰ পৰিধান কৰিব লাগিছিল, কিন্তু পাহৰি গ'লোঁ, সেইকাৰণে ৰঙাই আনিলোঁ। তাৰপিছত ফাইনেলি আমি চেণ্ডেল কেইযোৰ থৈ দিওঁ, মানে ইয়াত বৰকৈ চেণ্ডেল চুৰ হয়, মানে সেইকাৰণে ভাবিলোঁ বাহিৰতে এক্সট্ৰা কৰি থৈ দিওঁ আমি। তাৰপিছত ফাইনেলি আমি আগমন কৰিলোঁ কৃষ্ণগুৰু আশ্ৰমৰ ভিতৰলৈ। চাওক এইখন হৈছে কৃষ্ণগুৰু আশ্ৰমৰ প্ৰথমখন গেট, মানে ভিতৰলৈ যোৱা। ওম নমো কৃষ্ণগুৰু দেৱায়। চাওক ইয়াত গ'লে মানে প্ৰথমতে ভৰিখন ধুই ল'ব লাগিব, নহ'লে যাবলৈ নিদিয়ে। তাৰপিছত আমি ফাইনেলি ভৰি চৰি ধুই মানে মজাকৈ ভিতৰলৈ প্ৰৱেশ কৰিলোঁ। চাওক এইখন হৈছে আশ্ৰমৰ ওপৰৰ পৰা কিছু দৃশ্য। চাওক কি মনোৰম দৃশ্য। আপোনালোকে যদি এই আশ্ৰমখনলৈ অহা নাই, নিশ্চয় আহিব, মানে বহুত মজা পাব। প্ৰকৃতিপ্ৰেমী ব্যক্তিসকলে এই আশ্ৰমখনলৈ আহিব পাৰে, মানে আৰু যিসকলে ফটোশ্বুট কৰিব বিচাৰে তেওঁলোকৰ কাৰণে বিখ্যাত প্লেচ বুলিয়ে ক'ব পাৰি। চাওক কি মজা প্লেচ। আপোনালোকে যদি আশ্ৰমখনলৈ অহা নাই, আশ্ৰমখনলৈ আহিব। আৰু যিহেতু পালনাম চলি আছে, আপোনালোকে চাওক মানুহৰ কিছু ভিৰ দেখা গৈছে। যদি পালনাম মানে নাথাকিলে হয়, তেন্তে মানুহ সিমান অহা যোৱা নাথাকিলে হয়। বৰ্তমান পালনাম চলি আছে কাৰণে মানে মানুহৰ ভিৰ দেখা গৈছে। তাৰপিছত আমি আগবাঢ়িলোঁ অলপ আগলৈ। তাৰপিছত আপোনালোকক বস্তুবোৰ দেখাই আছোঁ, চাই থাকিব, পূৰা স্কিপ নকৰিব, ফাইনেলি চাই থাকক। আৰু লগতে আৰু এটা কথা কৈ দিওঁ, মানে যিসকলে এই আশ্ৰমখন চিনি পায় তেওঁলোকৰ কাৰণে ভাল কথা, আৰু যিসকলে চিনি নাপায় এই আশ্ৰমখনৰ লোকেশ্যনটো মই অলপ কৈ দিওঁ। মানে এই আশ্ৰমখন হৈছে সৰ্থেবাৰীত, মানে ধৰি লওক মেইন চকৰ পৰা আপুনি মিনিমাম 5 কিলোমিটাৰ 4 কিলোমিটাৰ ভিতৰলৈ আহিব লাগিব। তাৰপিছত সেই ঠাইডোখৰৰ নাম হৈছে নসত্ৰ বুলি কয়। সেই নসত্ৰলৈকে আহিলে আপুনি নিশ্চয় পাই যাব আশ্ৰমখন। তাৰপিছত এইখন হৈছে মানে শিলেৰে নিৰ্মিত গেট। চাওক এইখন গোটেইখন শিলেৰে নিৰ্মিত গেট। আৰু এই প্লেচটো মানে বিখ্যাত প্লেচ মোৰ মতে, মানে বহুত ভাল লাগিছে প্লেচটো। চাওক মানে ফেভাৰেট প্লেচ। এটা ফটো উঠি দিলোঁ ইয়াত। মানে আপোনালোকে যদি ফটো উঠিম বুলি ভাবি থাকে বা মানে ভাল প্লেচ বিচাৰি থাকে, তেন্তে এই আশ্ৰমখনলৈ আহিব পাৰে। আৰু যিহেতু আজি পালনাম শেষ হ'ব, কাইলৈ পালনাম শেষ হ'ব, আজি সেইকাৰণে আমি আহিলোঁ, আপোনালোকক অলপ দেখুৱালোঁ আৰু আমিও চাবলৈ আহিলোঁ। এইফালে আকৌ গুৰুজনে মানে
কৃষ্ণগুৰু গাইছে চাওক মানে মই যিহেতু মানে ৰঙা স্পৰ্টিং পিন্ধি আহিলোঁ সেইকাৰণে ভিতৰলৈ যাবলৈ মানে ইচ্ছা নকৰিলোঁ আৰু ভাল নালাগে না ৰঙা স্পৰ্টিং পিন্ধি আহিলে সেইকাৰণে মানে ভিতৰলৈ যাবলৈ ভাল নালাগে সেইকাৰণে মই ভিতৰলৈ যোৱা নহ'ল বাহিৰৰ পৰা আপোনালোকক কিছু দৃশ্য দেখুৱাবলৈ চেষ্টা কৰিছোঁ চাওক দৃশ্যবোৰ অলপ চাই লওক তাৰপিছত আপোনালোকক অলপ বেলেগ বস্তু দেখাব এইটো হৈছে কৃষ্ণগুৰু ঈশ্বৰৰ প্ৰথম সাধনা কৰা ঘৰটো এইটোৱেই তাৰপিছত আপোনালোকক অলপ কিছু দৃশ্য দেখুৱাবলৈ চেষ্টা কৰিছোঁ এইটো হৈছে ময়ূৰ আৰু ইয়াত মানে চৰাইও আছে বেলেগ চৰাইও আছে এইটো মানে মাইকী ময়ূৰ আৰু এইটো মতা ময়ূৰ চাওক অলপ প্লেচটো চাই লওক কেনেকুৱা লাগিছে এইজনে হৈছে কৃষ্ণগুৰু আশ্ৰমৰ গুৰুজন আপোনালোকে চাই লওক যদি গুৰুজনক দেখা নাই আপোনালোকে চাই লওক আজি এইজন হৈছে কৃষ্ণগুৰু আশ্ৰমৰ গুৰুজনা নহত্ৰ আমাৰ আজিৰ ভিডিঅ'টো এইখিনি আছে যদি ভিডিঅ'টো ভাল লাগিছে লাইক কমেণ্ট শ্বেয়াৰ ছাবস্ক্ৰাইব আদি কৰি দিব তেন্তে আমি আজি ঘৰলৈ যাওঁ তেন্তে আজিলৈ বাই বাই জয় অসম অন্য এটা ভিডিঅ'ত লগ পাম আপোনালোকক তেন্তে আজিলৈ বাই বাই